ছাত্ৰ ছাত্ৰীসকল আজি আমি নৱম শ্ৰেণীৰ প্ৰথম অধ্যায় সংখ্যা প্ৰণালীৰ দ্বিতীয় খণ্ডটো পঢ়িম। প্ৰথম খণ্ডত আমি পৰিমেয় সংখ্যাৰ বিষয়ে পঢ়িছিলোঁ, আজি আমি অপৰিমেয় সংখ্যাৰ বিষয়ে পঢ়িম। এতিয়া আমি চাওঁচোন অপৰিমেয় সংখ্যা আমাক কি বুলি কৈছে। এটা সংখ্যা এছক অপৰিমেয় বুলি কোৱা হয় যদিহে ইয়াক p/q আৰ্হিত ইয়াত p, q অখণ্ড সংখ্যা আৰু q not equal to 0 প্ৰকাশ কৰিব নোৱাৰি। আমাক কৈছে এটা সংখ্যা s তাক আমি অপৰিমেয় বুলি ক'ম যদিহে তাক আমি p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰোঁ। আৰু ইয়াত p, q এইবোৰ অখণ্ড সংখ্যা বুলি কৈছে আৰু qটো কেতিয়াও শূন্য হ'ব নোৱাৰে বুলি কৈছে, কাৰণ আমি জানো যদি তলত শূন্য হয় তেতিয়াহ'লে আমি ইয়াৰ কোনো সমাধান নাপাওঁ। সেইবাবে ইয়াত qটো not equal to 0 দিছে। পৰিমেয় সংখ্যাত আমি পাইছিলোঁ যে p/q আৰ্হিত প্ৰকাশ কৰিব পৰা সংখ্যাবোৰক পৰিমেয় সংখ্যা বোলে। আৰু এতিয়া এনেকুৱা কিছুমান সংখ্যা আছে যিবোৰ p/q আৰ্হিত আমি প্ৰকাশ কৰিব নোৱাৰোঁ, সেই সংখ্যাবোৰকে আমি কওঁ অপৰিমেয় সংখ্যা। যেনে আমি যদি লওঁ √2 বা √3 বা √5 বা এনেকুৱা কিছুমান সংখ্যা লওঁ, আৰু আমি সততে ব্যৱহাৰ কৰি থকা বৃত্তৰ পৰিসীমা কালি এইবোৰ উলিয়াবলৈ আমি ব্যৱহাৰ কৰা পাই, এইটো হৈছে এটা অপৰিমেয় সংখ্যা। পাই মানে আমি সদায় পাই আহিছোঁ 22/7। পাই মানে আমাৰ সৰুৰ পৰা কৈ আহিছে 22/7 বা 3.14 বুলি কৈছে। কিন্তু এইটো আমি এটা এপ্ৰক্সিমেট, তাৰমানে আমি ধৰি লোৱাহে এটা মান। ইয়াৰ মানটো সম্পূৰ্ণৰূপে 22/7 নহয়, সেইবাবে পাইটোক আমি অপৰিমেয় সংখ্যা বুলি কওঁ। নহ'লে আমি কিছুমান সংখ্যা পাওঁ দশমিক বিস্তৃতি থকা, যিবোৰত আমাৰ দশমিক বিস্তৃতিটো শেষ হৈ নাযায় অথবা পুনৰাবৃত্তিও নহয়। যেনেদৰে 0.101 001 0001 এনেদৰে যিবোৰ দশমিক বিস্তৃতি থাকে সেইবোৰকো আমি অপৰিমেয় সংখ্যা বুলি কওঁ। এতিয়া আমি √2টো কিয় অপৰিমেয় সংখ্যা বুলি কওঁ? কাৰণ আমি যদি √4 বুলি লিখিলোহেঁতেন তেতিয়া আমি পালোহেঁতেন 4টো আমি লিখিব পাৰোঁ 2² বুলি, আৰু তেতিয়া এই স্কুৱেৰ আৰু এই √2 কটাকটি হৈ আমি অকল 2 পালোহেঁতেন, যিটো এটা পৰিমেয় সংখ্যা। কিন্তু ইয়াৰ কোনো বৰ্গমূল নাই, সেইবাবে ই অপৰিমেয় সংখ্যা। যিবোৰ সংখ্যাৰ বৰ্গমূল নাথাকে সেইবোৰ সংখ্যা অপৰিমেয় বুলি আমি ধৰিব পাৰোঁ। আৰু যিবোৰৰ দশমিক বিস্তৃতি কেতিয়াও পৰিসমাপ্ত নহয় বা পুনৰাবৃত্তি নঘটে সেইবোৰক আমি অপৰিমেয় সংখ্যা বুলি কওঁ। এতিয়া আমি পঢ়িম বাস্তৱ সংখ্যা। ইমানবোৰ সংখ্যা প্ৰণালীৰ বিষয়ে আমি পঢ়িলোঁ। স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, পৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা। এতিয়া আমি পঢ়িম বাস্তৱ সংখ্যা। বাস্তৱ সংখ্যা মানে হৈছে যিমানবোৰ আমাৰ সংখ্যা আছে পৰিমেয় অপৰিমেয় সকলোখিনিকে গোটাই আমি যিটো সংগ্ৰহ পাওঁ সেইটোৱে হৈছে বাস্তৱ সংখ্যা। তাৰমানে যিমানখিনি আমাৰ নম্বৰ আছে, যিমানবোৰ সংখ্যা আমি পাওঁ এই গোটেইবোৰক একেলগ কৰি দিলে আমি বাস্তৱ সংখ্যা পাওঁ। পৰিমেয় আৰু অপৰিমেয় সংখ্যাবিলাক লগ হৈ হোৱা সংগ্ৰহটোৱেই হ'ল বাস্তৱ সংখ্যা। বাস্তৱ সংখ্যাৰ সংগ্ৰহটোক r প্ৰতীকেৰে বুজোৱা হয়। ইংৰাজীত বাস্তৱ সংখ্যাক ৰিয়েল নাম্বাৰ্ছ বুলি কয়, সেইবাবে আমি ইয়াৰ সংগ্ৰহটোক r প্ৰতীকেৰে বুজাওঁ। এতিয়া বাস্তৱ সংখ্যা মানে হৈছে পৰিমেয় অপৰিমেয় সকলোবোৰ সংখ্যাকে আমি বাস্তৱ সংখ্যা বুলি কওঁ। গতিকে এটা বাস্তৱ সংখ্যা হয় পৰিমেয় অথবা অপৰিমেয় হ'ব। এতিয়া বাস্তৱ সংখ্যা এটা যদি আমাক দি দিয়ে, আমাক সুধিব পাৰে সংখ্যাটো পৰিমেয় নে অপৰিমেয়। বাস্তৱ সংখ্যাবোৰ সদায় হয় পৰিমেয় হ'ব অথবা অপৰিমেয় হ'ব। বাস্তৱ সংখ্যাৰ বিষয়ে আমি দশম শ্ৰেণীত ভালদৰে পঢ়িবলৈ পাম। প্ৰথম অধ্যায়টোৱে হৈছে তাত বাস্তৱ সংখ্যা। এতিয়া আমি অনুশীলনী 1.2লৈ আগবাঢ়োঁ। এতিয়া অনুশীলনী 1.2ৰ প্ৰশ্ন নং 1 চাওঁ। তলৰ উক্তিবিলাক সত্য নে অসত্য উল্লেখ কৰা, তোমাৰ উত্তৰৰ যথাৰ্থতা প্ৰতিপন্ন কৰা। ইয়াত আমাক কিছুমান উক্তি দিয়া আছে, এই উক্তিবোৰ সত্য নে অসত্য আমি লিখিব লাগে, লগতে কাৰণবোৰ লিখিব লাগে। প্ৰথমটো আমাক দিছে প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা।
অলপ সময় আগতে আমি পঢ়ি আহিলোঁ যে বাস্তৱ সংখ্যা মানে হৈছে পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ সংগ্ৰহটো। যিমানবোৰ পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা আছে গোটেইবোৰ আমি একেলগ কৰি পোৱা সংগ্ৰহটোকে বাস্তৱ সংখ্যা বুলি কওঁ। সেইবাবে প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা হ'ব। এই উক্তিটো হ'ব আমাৰ সত্য। সত্য কাৰণ পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ সংগ্ৰহটোৱে হৈছে বাস্তৱ সংখ্যা। এইটো হৈ গ'ল আমাৰ প্ৰথম প্ৰশ্নটোৰ উত্তৰ, 1 নম্বৰৰ প্ৰথমটো। দ্বিতীয়টো আমাক কৈছে সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে √m আৰ্হিৰ, য'ত m এটা স্বাভাৱিক সংখ্যা। এতিয়া সংখ্যা ৰেখাত আমি যিমানবোৰ সংখ্যা পাইছোঁ আমাক কৈছে সেই সংখ্যাবোৰৰ প্ৰতিটো বিন্দু মানে প্ৰতিটো সংখ্যাই √m আৰ্হিৰ হয়, য'ত m এটা স্বাভাৱিক সংখ্যা বুলি কৈছে। বাৰু আমি চাওঁচোন সংখ্যা ৰেখাত এইফালে যদি আমি মাজত 0 লিখি দিওঁ, এইফালে আমি পাম 1 2 3 এনেদৰে গৈ থাকিব, আৰু এইফালে আমি পাম -1 -2 -3 এনেদৰে গৈ থাকিব। এতিয়া ইয়াতে আমি ধৰিলোঁ ইয়াত √2 আছে আৰু ইয়াত আছে -√2। তেতিয়া আমি কি দেখিম যে এই সংখ্যাটো এটা বিন্দু আছে সংখ্যা ৰেখাত যিটো √m আৰ্হিৰ, √m আৰ্হিৰ হৈ আছে, তাৰমানে √2 হৈ আছে, ইয়াত mটো হৈ আছে 2, আৰু এইফালে আমি শূন্যৰ বাওঁফালে কি দেখিছোঁ ইয়াত আছে √-2। এইটো কি হৈ আছে √m আৰ্হিৰ হৈ আছে আৰু ইয়াত আছে -√2। ইয়াত আমি mটো পাইছোঁ -2, কিন্তু -2টো এটা অখণ্ড সংখ্যা হয়। সেইবাবে আমাৰ এই উক্তিটো অসত্য হ'ব যে যিমান বিন্দু আছে √m আৰ্হি তাত m প্ৰতিটো m কেতিয়াও স্বাভাৱিক সংখ্যা হ'ব নোৱাৰে। এইটো আমি লিখিম অসত্য। কাৰণ কোনো ঋণাত্মক সংখ্যা স্বাভাৱিক সংখ্যাৰ বৰ্গমূল হ'ব নোৱাৰে। বা বৰ্গমূল নহয়। এতিয়া আমি 3 নম্বৰটো চাওঁ। প্ৰতিটো বাস্তৱ সংখ্যা এটা অপৰিমেয় সংখ্যা। এইটো প্ৰথমটো হতে আমাক উল্টা কৰি দিছে। আমাক ইয়াত কৈছে প্ৰতিটো বাস্তৱ সংখ্যা এটা অপৰিমেয় সংখ্যা। কেতিয়াও হ'ব নোৱাৰে, কাৰণ বাস্তৱ সংখ্যা মানে হয় পৰিমেয় হ'ব নহ'লে অপৰিমেয় হ'ব। সেইবাবে প্ৰতিটো যদি অপৰিমেয় সংখ্যা হয় তেতিয়াহ'লে পৰিমেয় সংখ্যাবোৰ দেখোন বাস্তৱ সংখ্যাত আমি নাপামেই। সেইবাবে এই উক্তিটো আমাৰ অসত্য হ'ব। আমি লিখিম অসত্য কাৰণ আমি ওপৰৰ কাৰণটো লিখিব পাৰোঁ, 1 নম্বৰ কাৰণটো সেইটো আমি নিলিখোঁ, কাৰণ আমি লিখিম 5 এটা বাস্তৱ সংখ্যা। কিন্তু অপৰিমেয় সংখ্যা নহয়। কাৰণ 5টো এটা পৰিমেয় সংখ্যা। কেনেদৰে পৰিমেয় সংখ্যা? ইয়াক আমি p/q আৰ্হিত লিখিব পাৰোঁ, 5/1 বুলি আমি লিখিব পাৰোঁ, নহ'লে আমি লিখিব পাৰোঁ 10/2 বুলি লিখিব পাৰোঁ। এই 2 আৰু 10 কটাকটি হৈ পেলাই আমাৰ আকৌ 5 হৈ যাব, নহ'লে আমি লিখিব পাৰোঁ 20/4। এনেদৰে আমি বহুতখিনি লিখিব পাৰোঁ। সেইবাবে প্ৰতিটো বাস্তৱ সংখ্যা কেতিয়াও অপৰিমেয় সংখ্যা হ'ব নোৱাৰে। এনেকৈ প্ৰশ্ন নং
2টো চাওঁচোন সকলো ধনাত্মক অখণ্ড সংখ্যা বৰ্গমূল অপৰিমেয়নে যদি নহয় তেনেহ'লে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা যিমান মোৰ ধনাত্মক অখণ্ড সংখ্যা আছে তাৰ বৰ্গমূল অপৰিমেয় হয় নেকি আমাক সুধিছে আৰু যদি নহয় এটা উদাহৰণ দি পেলাই আমাক দেখুৱাবলৈ কৈছে যে কিছুমান ধনাত্মক অখণ্ড সংখ্যা বৰ্গমূলটো পৰিমেয় সংখ্যা এটো আমি লিখিম নহয় কিয় নহয় কাৰণ আমি যদি √6 লৈ লওঁ তেতিয়া ইয়াত আমি কি পাই যাম 2 × 3 পাই যাম কিন্তু এই বৰ্গমূলৰ বাহিৰলৈ ওলাই নাহিলে ই এটা কি হৈ যাব অপৰিমেয় সংখ্যা হ'ব কিন্তু আমি যদি লওঁ √16 তেতিয়া আমি কি পাম 4 পূৰণ 4 পাম তাৰমানে পাই যাম 4 স্কুৱেৰ √4 যেতিয়া ৰুট অভাৰ আহি যায় আৰু আমি স্কুৱেৰ পাই যাওঁ তেতিয়া এই দুটা কটাকটি হৈ যায় এইটো বৰ্গমূল হৈ যায় এতিয়া আমি 4 পাই গ'লোঁ 4টো সদায় এটা পৰিমেয় সংখ্যা হয় এনেদৰে আমি বহুতো উদাহৰণ পাওঁ √25 ল'ব পাৰোঁ √4 ল'ব পাৰোঁ √9 ল'ব পাৰোঁ √225 আমি এনেদৰে বহুতো সংখ্যা পাওঁ তোমালোকে যিকোনো এটা সংখ্যা লৈ পেলাই উদাহৰণটো দেখুৱাই দিলে হ'ল প্ৰশ্ন নং 3 আমাক কৈছে সংখ্যা ৰেখাত কিদৰে √5ক সূচিত কৰিব পাৰি দেখুওৱা এই 3 নম্বৰ প্ৰশ্নটোত মই আৰু দুটা নম্বৰ লৈ ল'ম সংখ্যা লৈ ল'ম এটা √2 আৰু এটা √3 আৰু √5 তিনিটা আমি কৰিম প্ৰথমতে মই √2 কৰি দেখুৱাম তাৰপিছত √3 তাৰপিছত √5 যে সংখ্যা ৰেখাত প্ৰতিটো সংখ্যা আমি দেখুৱাম কেনেদৰে দেখুৱাব পাৰি প্ৰথম আমি কৰিম √2 কৰিবলৈ একেবাৰে সহজ আমি সংখ্যা ৰেখাত 1 2 3 4 -1 -2 এইবোৰ সকলো আমি বহুৱাইছোঁ পৰিমেয় সংখ্যাও বহুৱাইছোঁ আগতে ভগ্নাংশও আমি বহুৱাই পাইছোঁ এতিয়া আমি অপৰিমেয় সংখ্যা কিছুমান বহুৱাব লাগে বাৰু আমি চাওঁচোন প্ৰথমে আমি সংখ্যা ৰেখা এটা লৈ ল'ম সংখ্যা ৰেখা ল'লোঁ ইয়াতে আমি 0টো লৈ ল'লোঁ ইয়াত আমি 1 চেণ্টিমিটাৰকৈ লৈ ল'ব পাৰিলোহেঁতেন কিন্তু আমি সেইটো ইয়াত ল'ব নোৱাৰোঁ আমি সদায় কম্পাছ ব্যৱহাৰ কৰিব লাগিব আমি 1 একককৈ কিছুমান দাগ দি যাম এইটো দিলোঁ এফালে ইয়াত দিলোঁ সমান ব্যাসাৰ্ধ লৈ আমি পুনৰ এইটো ঘাটৰ পৰা আৰু এটা দাগ দিম তাৰ পাছত পুনৰ ইয়াত লৈ আকৌ এটা দাগ দিম তোমাৰ এইডোখৰ হ'ব লাগে এইটো 0 হ'ব এইটো 1 এইটো 2 এইটো 3 আৰু এইফালে হ'ব আমাৰ -1 বাকীখিনি আমি নিলিখিলেও হ'ব √2 দেখুৱাব লাগে √2 সদায় আমাৰ 1 আৰু 2 মাজত সোমাই থাকে সেইবাবে আমি ইমানখিনি লোৱা নাই 3 লৈকে লৈছোঁ প্ৰথম আমি কৰিব লাগিব ইয়াত যে 1 একক ল'লোঁ 0 পৰা 1 লৈকে 1 ইউনিট হৈ আছে তাত আমি এটা 90 ডিগ্ৰী কোণ আঁকিম 90 ডিগ্ৰী কোণ এটা আঁকিম কম্পাছৰ সহায় আঁকিবলৈ আমাক সৰুতে শিকাইছে আমি কি কৰিম এই 1ত ল'ম আৰু ইয়াত এটা অৰ্ধবৃত্ত আঁকিম যাতে সংখ্যা ৰেখাডাল কটাকটি কৰে তাৰপাছত ইয়াত য'ত কটাকটি কৰিলে ইয়াৰ পৰা আমি এটা ইয়াত সমান ব্যাসাৰ্ধ লৈ এটা ইয়াত দাগ দিম এইটো কি হৈ যাব এইটো 60 ডিগ্ৰী হৈ যাব পুনৰ ইয়াত যদি আমি লৈ লওঁ ইয়াত যদি আমি দাগ এটা দি দিওঁ একে ব্যাসাৰ্ধ লৈ তেতিয়া এইটো হৈ যাব 120 আৰু এইটো 60 হৈ আছে এইটো 120 হৈ আছে ইয়াৰ মাজত যেতিয়া আমি ইয়াক এই কোণটোক সমানে দুভাগ কৰি দিম তেতিয়া সি আমাক 90 ডিগ্ৰী দি দিব ইয়াত আমি ওপৰত দি দিলোঁ এটা দাগ আৰু ইয়াত এটা দি দিলোঁ
তে কটাকটি কৰা বিন্দুটোৰ মাজেৰে আমি 1 ৰ পৰা ৰেখা এডাল টানি দিম এইটো হৈ গ'ল 90 ডিগ্ৰী কোণ তো হৈ গ'ল 90 ডিগ্ৰী এতিয়া আমাক লাগে √2 ইয়াত আমি 1 ইউনিট ললো বা 1 একক ললো ইয়াৰ পৰা 1 একক লৈ এতিয়া আমি এই 90 ডিগ্ৰী কোণটো কাটি দিম আমি ইয়াত লৈ পেলাই জুখি লম 1 ইউনিট ইয়াৰ পৰা আমি 0 লৈকে লৈ ললে হ'ল এইটো হৈ আছে 1 একক 1 ইউনিট তে ইয়াৰ পৰা আমি ইয়াত কাটি দিম যোনটো বিন্দুত কাটিব সেই বিন্দুটো পৰা আমি 0 লৈ এডাল ৰেখা টানি দিম ৰেখাখণ্ড টানি দিম চোৱা এটা এই ডখৰ পৰা এই ডখৰলৈকে আমাৰ কি হৈ আছিল 1 ইউনিট হৈ আছিল 1 একক হৈ আছিল ইয়াৰ পৰা ইয়ালৈকে আমি কি ললো 1 একক ললো এতিয়া আমাক আমি যে পালো এই ৰেখাখণ্ডডাল এডালে হৈ যাব √2 কিদৰে হৈ যাব এটো এটা সমকোণী ত্ৰিভুজ হৈ আছে ইয়াত যদি আমি পাইথাগোৰাছৰ সূত্ৰটো ব্যৱহাৰ কৰি চাওঁ তেতিয়া এডাল আমি কি পাম অতিভুজ পাই যাম আৰু এটো স্কয়াৰ আৰু এটো স্কয়াৰ কৰিলে আমি এটো পাব লাগে আমি চাওঁচোন এটো হল নে নহল বাৰু পাইথাগোৰাছৰ সূত্ৰটো যদি আমি ব্যৱহাৰ কৰি চাওঁ তেতিয়া আমি এটো h বুলি লৈ লৈছো h square equal to ইয়াৰ স্কয়াৰ আমি পাব লাগে তাৰমানে 1 স্কয়াৰ প্লাস ইয়াৰটো পাব লাগে 1 স্কয়াৰ আমি পালো h square তাৰমানে 1 plus 1 h square মানে হৈ গ'ল আমাৰ 2 ইয়াৰ পৰা যদি h square আমি লৈ যাওঁ তেতিয়া কি হৈ যাব h আমি পাই যাম √2 তাৰমানে এইটো হৈ গ'ল আমাৰ √2 কিন্তু আমাক √2 টো সংখ্যা ৰেখাতে দেখুৱাবলৈ কৈছিলে আমি এটোহে পালো এতিয়া যেটো আমি √2 পালো 0 ৰ পৰা তাক ব্যাসাৰ্ধ লম ইয়াৰ পৰা আমি ব্যাসাৰ্ধ লৈ লম ব্যাসাৰ্ধ লৈ সংখ্যা ৰেখাত কটাকটি কৰি দিম এইটো এই বিন্দুটো আমাৰ হৈ যাব √2 এটো হৈ যাব আমাৰ √2 এটো আমি √2 সংখ্যা ৰেখাত দেখাব পাৰো এতিয়া আমি দেখাম √3 সংখ্যা ৰেখাত কেনেদৰে √3 টো দেখাব পাৰি আমি চাওঁচোন পুনৰ আমি সংখ্যা ৰেখাডাল লৈ লম ইয়াত আমি 0 বুলি লৈ ললো পুনৰ আমি একে ব্যাসাৰ্ধ লৈ পেলাই কিছুমান দাগ দিম সংখ্যা ৰেখাডালত এফালে দিলো পুনৰ ইয়াত দিলো ইয়াত লৈ আমি ইয়াত দিম √3 টো সদায় 1 আৰু 2 মাজতে আহে হেতু কাৰণ আমি 1 2 3 হেতু কাৰণ 3 লেখে লৈছো আৰু তোমালোকে দীঘলকে ল'ব পাৰা কোনো প্ৰয়োজন নাই এফালে আমি লৈলো -1 পুনৰ প্ৰথমতে √3 আঁকিবলৈ হলে আমি √2 আঁকি ল'ব লাগিব প্ৰথমে আমি √2 টো আঁকি লওঁ যেনেদৰে আমি আগৰ প্ৰশ্নটো আঁকিছিলো এই 1 ত আমি এটা 90 ডিগ্ৰী কোণ আঁকিম তাৰ বাবে আমি ইয়াত কি কৰিলো এটা 1 ক কেন্দ্ৰ হিচাপে লৈ এটা অৰ্ধবৃত্ত আঁকিলো যাতে কি অৰ্ধবৃত্তটোৱে সংখ্যা ৰেখাত দুটা বিন্দুত কটাকটি কৰে তাৰ পাছত এই বিন্দুটোৰ পৰা লৈ পেলাই আমি ইয়াত কাটি দিলো এটো হ'ল 60 ডিগ্ৰী পুনৰ ইয়াত কাটি দিলো এটো হৈ গ'ল 120 ডিগ্ৰী 120 তাৰ পাছত ইয়াত লৈ পেলাই আৰু ইয়াত সমান ব্যাসাৰ্ধ লৈ আমি কটাকটি কৰিলো ওপৰত এইটো আমি পাই যাম 90 ডিগ্ৰী এই বিন্দুটো আৰু 1 টো আমি যদি সংখ্যা এডাল দি দিও মাজত ৰেখা এডাল দি দিও সংখ্যা ৰেখাৰ পৰা তেতিয়া আমি এটো পাই গলো 90 ডিগ্ৰী
এইটো হৈ গ'ল 90 ডিগ্ৰী এতিয়া আমি কি কৰিছিলোঁ পুনৰ ইয়াত লৈ পেলাই 1 একক লৈছিলোঁ আৰু ইয়াত কটাকটি কৰি দিছিলোঁ এই বিন্দুটোৰ পৰা পুনৰ আমি 1 লৈকে 0 লৈকে ৰেখাখণ্ড এডাল দি দিওঁ পুনৰ এইটো 1 একক হ'ল এইটো 1 একক হ'ল আৰু এইটো হৈ গ'ল আমাৰ √2 এইটো হৈ আছে আমাৰ 1 আৰু এইটো হৈ আছে 1 এতিয়া √2 পালোঁ আমাক লাগে √3 এই বিন্দুটো য'ত আমি শূন্যৰ পৰা ইয়াত লগাইছিলোঁ ইয়াত এতিয়া আমি এটা 90 ডিগ্ৰী কোণ আঁকিম যিকোনো ব্যাসাৰ্ধ লৈ তোমালোকে আঁকিব পাৰা আমি এই বিন্দুটোত আঁকিম তাৰমানে এই ৰেখাডালত আঁকিম কম্পাছ ল'বা ইয়াৰ পৰা আমি এনেদৰে এটা অৰ্ধবৃত্ত আঁকি দিম ইয়াত আমি এইটো আগবঢ়াই দিয়া নাই কাৰণে ইয়াত কটাকটি কৰা নাই ইয়াৰ পৰা আমি লৈ ল'লে হ'ল ইয়াত ল'লোঁ এইটো হৈ গ'ল 60 ডিগ্ৰী 60 ডিগ্ৰী এইটো হৈ গ'ল 120 ডিগ্ৰী পুনৰ ওপৰত যদি আমি লৈ লওঁ ইয়াত আমি পাই যাম আৰু ইয়াৰ পৰা ল'লে আমি ইয়াত পাই যাম য'ত কটাকটি কৰিব সেই বিন্দুটোৰ পৰা আমি এই বিন্দুটোলৈ এডাল ৰেখা দি দিম বা ৰেখাখণ্ড দি দিম তেতিয়া আমি 90 ডিগ্ৰী পাই যাম ইয়ালৈকে আহিলে এইটো পাই গ'লোঁ আমি 90 ডিগ্ৰী পুনৰ 1 একক আমি ল'ম ইয়াৰ পৰা ইয়াত আমি কটাকটি কৰি দিম এইটো মই 1 একক ল'লোঁ ইয়াত ল'লোঁ আৰু পুনৰ ইয়াত কটাকটি কৰি দিলোঁ এতিয়া ইয়াৰ পৰা 0 লৈ এডাল ৰেখাখণ্ড দিম আমি ৰেখাখণ্ড আমি ইয়ালৈ দি দিলোঁ কিন্তু আমি চাওঁচোন এতিয়া আমি √3 টো ক'ত পাম কেনেদৰে পাম চোৱা এইটো হৈ আছে √2 এইটো হৈ আছে 1 এইটো আমি 1 লৈ লৈছোঁ সেইবাবে এতিয়া ইয়াত যে 90 ডিগ্ৰী কোণটা হৈ গ'ল ই এটা সমকোণী ত্ৰিভুজ হৈ গ'ল ইয়াত আমি পাইথাগোৰাছ ব্যৱহাৰ কৰিব পাৰোঁ পাইথাগোৰাছৰ সূত্ৰটো ব্যৱহাৰ কৰিব পাৰোঁ আমি পঢ়ি আহিছোঁ 90 ডিগ্ৰীৰ বিপৰীতে থকাটো সদায় অতিভুজ হয় আৰু অতিভুজ সদায় একেফালে থাকে এফালে থাকে আৰু বাকী দুটা বাহু আমি এফালে লৈ পেলাই পাইথাগোৰাছৰ সূত্ৰটো ব্যৱহাৰ কৰোঁ তো আমি লৈলোঁ h²। এতিয়া আমি চাওঁ এইটো √3 আমি পালোঁ নাই এইটো √3 হয় এইটো হৈ গ'ল √2 আমি তাক স্কুৱেৰ কৰি দিব লাগিব প্লাছ এইটো হৈছে 1 তাক আমি স্কুৱেৰ কৰি দিব লাগিব আমি পাই যাম h² সমান √2 আমি স্কুৱেৰ কৰিলে পাই যাওঁ 2 প্লাছ 1ক স্কুৱেৰ কৰিলে পাম 1 এইটো হ'ল h² প্লাছ ইকুৱেল টু 2 প্লাছ 1 3 হৈ গ'ল এতিয়া স্কুৱেৰটো যদি আমি নাইকিয়া কৰি দিওঁ কি হৈ যাব h টো আমি পাই যাম ইয়াত √over আহি যাব √3 পাই গ'লোঁ তাৰমানে এইটো হৈ গ'ল আমাৰ √3 কিন্তু আমাৰ সংখ্যা ৰেখাতে দেখুৱাবলৈ কৈছিলে সেইবাবে 0 পৰা আমি ল'ম যিটো বিন্দু পাইছিলোঁ ইয়াত সেই বিন্দুটো ল'ম আৰু এনেদৰে আহি পেলাই ইয়াত আমি কটাকটি কৰি দিম সংখ্যা ৰেখাডালত য'ত কটাকটি কৰিব সেইটোৱে হৈ যাব আমাৰ √3 বিন্দুটো এইটো ইয়াত আমি পাই গ'লোঁ এইটো √3 অতি সহজ নহয়নে বাৰু 2-3 বাৰ ভালদৰে প্ৰেক্টিছ কৰিলে মনতে ৰৈ যাব আৰু একেবাৰে সহজ পাবা কৰিবলৈ এতিয়া আমি চাওঁ √5 টো কেনেদৰে সংখ্যা ৰেখাত দেখুৱাব পাৰি তাৰ বাবে প্ৰথমে আমি ল'ব লাগিব এডাল সংখ্যা ৰেখা সংখ্যা ৰেখাডাল আমি লৈ ল'লোঁ ইয়াত মাজতে লৈ ল'লোঁ মই 0 বুলি কি কৰিব লাগিব আমি একে ব্যাসাৰ্ধ লৈ কিছুমান দাগ দিব লাগিব আৰু সেইবোৰ আমি 1 ইউনিট বুলি ধৰিম ইয়াত দিলোঁ 1 হৈ গ'ল ইয়াত দিলোঁ ইয়াত দি দিলোঁ আৰু পুনৰ ইয়াত লৈ পেলাই আমি ইয়াত দি দিলোঁ এইটো হৈ গ'ল 1 2
3 এইফালে আমি লোৱা নাই আমাৰ ইমান প্ৰয়োজন নাই আৰু এইফালে হৈ যাব -1 এতিয়া চোৱা √2 আৰু √3 ব্যৱহাৰ দেখুৱাবলৈ আমি 1ত এটা 90 ডিগ্ৰী কোণ আঁকিছিলোঁ কিন্তু √5 দেখুৱাবলৈ আমি 1ত কেতিয়াও নাআঁকো আঁকিব পাৰোঁ কিন্তু বহুত দীঘল হৈ যাবগৈ সেইটো কাৰণে আমি 2 আঁকিম আমি 2ত কি আঁকিম নো সেইটো কাৰণে আমি চাওঁচোন √2 কেনেদৰে আমি লিখিব পাৰিছিলোঁ যে 1 + 1 তাৰমানে 1 স্কুৱেৰ + 1 স্কুৱেৰ সেইটো কাৰণে 1 আৰু 2 মাজত বহুৱাইছিলোঁ √3 আমি দেখুৱাব পাৰিছিলোঁ 2 + 1 তাৰমানে √2 স্কুৱেৰ + 1 স্কুৱেৰ বুলি দেখুৱাইছিলোঁ এইটো 2তকৈ সৰু সেইটো কাৰণে আমি 1তে লৈছিলোঁ কিন্তু √5টো যদি আমি চাওঁ আমি পাম 4 + 1 তেতিয়া আমি পাই যাম এইটো 2 স্কুৱেৰ + 1 স্কুৱেৰ ইয়াত আমি 2 পাই গ'লোঁ আৰু ইয়াত 1 পাই গ'লোঁ সেইটো কাৰণে আমি এবাৰ 90 ডিগ্ৰী কোণটো আঁকিম 2ত প্ৰথমে আমি 2ত কেন্দ্ৰ লৈ পেলাই এটা অৰ্ধবৃত্ত আঁকি দিওঁ আৰু সংখ্যা ৰেখাক দুটা বিন্দু কটাকটি কৰি দিওঁ তাৰপিছত ইয়াত য'ত কটাকটি কৰিলে তাৰ পৰা সমান ব্যাসাৰ্ধ লৈ এটা আমি দাগ দিলোঁ ইয়াত এইটো হৈ গ'ল 60 ডিগ্ৰী 60 ডিগ্ৰী পুনৰ ইয়াত লৈ আমি এইটো ইয়াত দাগ দিলোঁ সমান ব্যাসাৰ্ধ লৈ এইটো হৈ গ'ল 120 ডিগ্ৰী 120 ডিগ্ৰী এতিয়া ইয়াৰ মাজত আমি কটাকটি কৰাই দিম আমি 90 ডিগ্ৰী পাই যাম এইটো হৈ যাব 90 ডিগ্ৰী এতিয়া 2ৰ পৰা এই বিন্দুটোলৈ আমি এডাল ৰেখা দি দিওঁ ৰেখা আঁকি দিওঁ এইটো হৈ গ'ল 90 ডিগ্ৰী পুনৰ আমি 2ত ল'ম আৰু 1 ইউনিট লৈ পেলাই 90 ডিগ্ৰী ৰেখাডালত এটা দাগ দিম কটাকটি কৰাম এইটো লৈ লওঁ 1 ইউনিট হৈ গ'ল ইয়াত আমি 2ত লৈ পেলাই ইয়াত এটা দাগ দিলোঁ কটাকটি কৰি গ'ল এই বিন্দুটো এতিয়া ইয়াৰ পৰা 0লৈ 0লৈ আমি এডাল ৰেখাখণ্ড দি দিওঁ এই যে পালোঁ ৰেখাখণ্ডডাল এডালে হৈ যাব √5 কেনেদৰে হ'ব আমি চাওঁচোন ইয়াৰ পৰা ইয়ালৈকে আমি লৈছিলোঁ 2 আৰু এইটো ইয়াৰ পৰা আমি লৈছিলোঁ ইয়ালৈকে 1 ইউনিট বুলি এতিয়া যদি চাওঁ এইটো এটা সমকোণী ত্ৰিভুজ হৈ আছে পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিলে সমকোণী ত্ৰিভুজৰ বিপৰীতত কি থাকে সদায় অতিভুজ থাকে অতিভুজটো আমি লৈ লওঁ h স্কুৱেৰ বুলি তেতিয়া আমি এই ভূমি আৰু উচ্চতাটো বৰ্গ কৰি দিব লাগে ইয়াত আছে আমাৰ 2 স্কুৱেৰ প্লাছ ইয়াত আছে আমাৰ 1 স্কুৱেৰ তেতিয়া আমি পাই যাম h স্কুৱেৰ ইকুৱেল টু এইটো হৈ যাব 4 + 1 তাৰমানে আমি পাই গ'লোঁ 5 h স্কুৱেৰ ইকুৱেল টু আমি পাই গ'লোঁ 5 যদি এই স্কুৱেৰটো ইয়াৰ পৰা আঁতৰাই দিওঁ ইয়াত আমি ৰুট পাই যাম h ইকুৱেল টু আমি পাই গ'লোঁ √5 তাৰমানে এইটো আমি পাই গ'লোঁ √5 কিন্তু আমাক দেখুৱাবলৈ গৈছিলে সংখ্যা ৰেখাতহে আমিতো ইয়াত দেখুৱালে নহ'ব সেইবাবে আমি পুনৰ 0ত কেন্দ্ৰ ল'ম আৰু ইয়াত পেঞ্চিলৰ মূৰটো লৈ ইয়াত এটা আমি দাগ দি দিম সংখ্যা ৰেখাত তো য'তে কটাকটি কৰিব এইটোৱে হৈ যাব আমাৰ √5 এই বিন্দুটো আমাৰ হৈ গ'ল √5 একেবাৰে সহজ নহয়নে বাৰু কৰিবলৈ তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিলে অতি সহজতে পাৰিবা আজিলৈ ইমানে প্ৰশ্ন নং 4টো আমাৰ পৰীক্ষাত নাহে এইটো কাৰণে মই কৰি দিয়া নাই তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিবা 1.2 আমাৰ ইয়াতে শেষ ধন্যবাদ